আজি চিম্পি বাৰ্থডে নহয়, ৰাতিলৈ বাৰ্থডে চেলিব্ৰেট নকৰিবি। ধেৎ চালা, পাহৰিয়ে গৈছিলোঁ বে। মই এটা বিশেষ কথাৰ বাবেহে আপোনালোকক মাতি পঠালো। হয় কওকচোন। ৰুমিৰ শাহুৱেকৰ মাৰ্ডাৰ কেছটোৰ কাৰণে আপোনালোকে যে ৰুমিক সন্দেহ কৰিছিলে তাৰ ওপৰত মোৰ দুটামান কথা ক'ব লগা আছে। নিশ্চয় আপুনি ক'ব পাৰে। ৰুমি দুটামান ব্যক্তিগত কথাৰ কাৰণে তাই মোৰ ওচৰলৈ আহিছিল। মানে কি জানে অফিচাৰ, তাই শাৰীৰিক অত্যাচাৰৰ বলি গৈছে। হয়, তাই ঘৰৰ নিকট আত্মীয়ই তাইক বহুত উৎপীড়ন চলাইছিল, যিটো কথা তাই ঘৰৰ কাৰোৰে আগত ক'ব পৰা নাছিল, আনকি নিজৰ স্বামীকো। বাট হোৱাই? তাই যিটো বেমাৰত আক্ৰান্ত সেয়েহে তাইক ঘৰৰ কোনেও বিশ্বাসত ল'ব পৰা নাছিল, আনকি নিজৰ স্বামীও তাইক বিশ্বাসত নলয়। য়েছ, ৰুমি নিশ্চয় মানসিক ডিপ্ৰেশ্যনত আছে, যাৰ বাবে তাই এনেকুৱা হিংসুক হৈ পৰিছে। সেইবাবে হয়তো হত্যা নিচিনা কাৰ্য এটা কৰিব পাৰে তাই। হ'ব পাৰে, যিহেতু তদন্তকাৰী বিষয়ে আপোনালোকে নিৰ্ধাৰণ কৰিব দোষী কোন। মই মাত্ৰ যিটো জানো সেইটোহে আপোনালোকৰ আগত প্ৰকাশ কৰিছো। আই চি, দিছ ইজ এ ক্ৰিটিকেল মেটাৰ। এই হত্যা কোনে কৰিব পাৰে? যি হওক, তথ্যকেইটা দিয়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। মই হত্যা কৰিছোঁ মাক। কি কৰিম ছাৰ? মই বহুত প্ৰব্লেমত পৰিছিলোঁ। মোৰ চাকৰি গ'ল, মোৰ 10 লাখ টকামান ধাৰ সোমাইছে, আৰু সেই ধাৰ মাৰিবৰ কাৰণে ছাৰ মই ঘৰৰ মাটিখিনি বিক্ৰী কৰিবৰ কাৰণে মাক বহুতবাৰ কৈছিলোঁ, কিন্তু মায়ে মানি লোৱা নাছিল। আৰু ছাৰ শেষত মই মাক হত্যা কৰিলোঁ ছাৰ। ৰুমি কিয় ফচাইছিল? ৰুমিৰ এটা পাহৰি যোৱা বেমাৰ আছে ছাৰ। সেই পাহৰি যোৱা বেমাৰৰ সুযোগ লৈছিলোঁ মই। ৰুমিক সেই পাহৰি যোৱা বেমাৰটোৰ কাৰণেই আগ ধৰি মই তাইক ঘৰখনত এলাগী কৰি তুলিছিলোঁ, আৰু তাইক মই হত্যা কৰা বুলি, মোৰ মাক হত্যা কৰা বুলি মই তাইক ফচাইছিলোঁ ছাৰ। ঐ, তই ৰুমিৰ গিৰিয়েক নহয়, তই কিয় ককায়েৰৰ লগ দিছিলি? মই ভাবিলো ছাৰ এইটোৱে সঠিক সময় ৰুমি গাড়ী দিয়াৰ বাবে, সেইকাৰণে এইটো বুদ্ধি খেলা, আৰু মই বিশেষ একো নাজানো ছাৰ। এইটো লওক, এই কেছটোত কিছুমান ৰহস্য ওলাই পৰিছে, সেইবাবে মই এই পোষ্টমৰ্টেম ৰিপৰ্টটো নিজে লৈ আহিলোঁ। অৰুন্ধতী বৰুৱাৰ মৃত্যু হৈছে 12ৰ পৰা 6 বজাৰ ভিতৰত, আৰু ইয়াৰ ফিংগাৰপ্ৰিণ্ট মেচ হৈছে ৰুমিৰ সৈতে। ইয়াত এটা বেলেগ ৰহস্য লুকাই আছে, আৰু আপুনি যিটো দৃষ্টিৰে কেছটো নিৰীক্ষণ কৰি আছে, আপুনি কথাবিলাক গম পোৱাৰ পাছত আপোনাৰ মগজুৱে কাম নকৰা হ'ব। ইমানখিনি ইনফৰমেশ্যন দিয়াৰ কাৰণে ধন্যবাদ। প্ৰয়োজন হ'লে আকৌ আহিম। নিশ্চয় নিশ্চয়। এতিয়া আহিছো। ঠিক আছে, আহিছোঁ। না, হয় ছাৰ। এই শইকীয়াক মাতকচোন। কৈছে কি আছে? ছাৰে মাতিছে। অঁ ছাৰ কওক। ছাৰে মাতিছে। হয় ছাৰ। শইকীয়া, এই বৰুৱাৰ ল'ৰাজনক ধৰি লৈ আহকচোন। বল ছাৰ, চুপ ছাৰ, একো নাই কৈছে ছাৰ, এডাল দেখি ছাৰ, পিটি লম্বা কৰি দিম। ছাৰ মই একো নাই কৈছে। ছাৰ মোক নভাব, প্লিজ প্লিজ ছাৰ।
ছাৰ শইকীয়া দৰ্জাখন খোলক ইয়াক আজি মই হয় ছাৰ খুলিছোঁ ছাৰ ছাৰ মই একো নাই কোৱা ছাৰ তোমাৰ নিচিনা খুৰীয়াক ধৰ্ষণ কৰিবলৈ লাজ লগা নাই ঐ তহঁতৰ নিচিনা বিলাকক আৰু মোৰ ভাঙি শইকীয়া ইয়াক চুচুৱাই উলিয়াই আনক মাফ কৰি দিয়ক ছাৰ ক্ষমা কৰি দিয়ক শইকীয়া হয় ছাৰ এই বৰুৱাৰ ফেমিলিবিলাকক মাতি দিয়কচোন অঁ ছাৰ আপোনালোকে যিমান মিছা কথা ক'লে আজি তাত মই সকলো সঁচা কথা কৈ আছো আৰু এটা কথা শুনক অৰুন্ধতী বৰুৱাৰ হত্যা অন্য কোনেও কৰা নাই অৰুন্ধতী বৰুৱাৰ হত্যা কৰিছে এই সুমিত বৰুৱাই আৰু ইয়াৰ মেইন কাৰণটো হ'ল 10 লাখ টকা ধাৰ দিবলগীয়া থকা তেওঁৰ ঘৰৰ মাটিখিনি বিক্ৰী কৰিবৰ বাবে ইয়ে অৰুন্ধতী বৰুৱাক হত্যা কৰিছে আৰু দ্বিতীয় কথা ৰুমিৰ বেমাৰৰ সুবিধা লৈ এই সুমিত বৰুৱাৰ পুত্ৰ ৰিকু বৰুৱাই নিজৰ খুৰীয়াক ৰুমিক ধৰ্ষণ কৰিছিল শইকীয়া আপুনি মন কৰিছেনে এই যে ধৰ্ষণবোৰ হৈ আছে নহয় এই ধৰ্ষণকাৰীবোৰে কোনো সম্পৰ্কই চিনি আপুনি এই কেছটোতে মন কৰকচোন মাতৃৰ সমান খুৰীয়াকক ধৰ্ষণ কৰিছে ইমান মানুহ তললৈ যাব পাৰে বুজিছে শইকীয়া ইমানতেই জনসাধাৰণ যদি জাগ্ৰত নহয় মানুহে ডাঙৰ ডাঙৰ বিপদৰ সন্মুখীন হয় বলক সিহঁতৰ ব্যৱস্থা লওক বলক কাৰিকৰী শিক্ষাৰ প্ৰশিক্ষণ ল'ব বিচাৰে নেকি অতি কম খৰচত আপুনিও নামভৰ্তি কৰিব পাৰিব ব্ৰহ্মপুত্ৰ ITI টেঙাখাটত ব্ৰহ্মপুত্ৰ ITI টেঙাখাটত আপুনি কৰিব পাৰিব ইলেক্ট্ৰিচিয়ান ফিটাৰ মেকানিক ডিজেলৰ ডিপ্ল'মাৰ কোৰ্ছ তেন্তে পলম কিহৰ অচিৰেই যোগাযোগ কৰক 9577647268 অথবা 8721980880 নম্বৰত আপোনাৰ চাৰিচকীয়া বাহনখনৰ বাবে অসুবিধাৰ সন্মুখীন হৈ আহিছে নেকি আপোনাৰ বাহনখনৰ যিকোনো ধৰণৰ সাৰ্ভিসিংৰ বাবে আজিয়ে আহক টেঙাখাট শিৱ মটৰ্ছ ৱৰ্কশ্বপলৈ অত্যাধুনিক প্ৰযুক্তিৰে উন্নত মানদণ্ডৰে সকলো ধৰণৰ চাৰিচকীয়া বাহনৰ সাৰ্ভিসিং এলাইনমেন্ট ডেন্টিং এণ্ড পেইন্টিং অত্যাধুনিক প্ৰযুক্তিৰ ৱাশ্বিং এণ্ড পলিশ যিকোনো প্ৰকাৰৰ চাৰিচকীয়া বাহনৰ স্পেয়াৰ পাৰ্টছ এয়াৰ এণ্ড নাইট্ৰজেন ফিলিঙৰ লগতে এক্সিডেণ্টেল ক্লেইমছ কৰাৰো সুবিধা আছে গতিকে দেৰি নকৰিব আজিয়ে আহক শিৱ মটৰ্ছলৈ আমাৰ ঠিকনা টেঙাখাট নিয়াৰ পুৰণা পেট্ৰল পাম্প টেঙাখাট ডিব্ৰুগড় 786103 যোগাযোগৰ নম্বৰ 7002325251 8486052518 9954418388